ঢিঙত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। গাঁৱে গাঁৱে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। কি শাসক কি বিৰোধী সকলোৱে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। ঢিঙৰ ৮ নং লহকৰ জিলা পৰিষদ সমষ্টিটো চলিছে কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। আমাৰ প্ৰত্যেকজন ঘৰে ঘৰে যিবিলাক নিবনুৱা আছে, নিবনুৱা কৰ্মীক আমি কাম কৰি খাম নালাগে আমাক আচলি। একপিনে নিবনুৱা সমস্যা কামৰ নামত তথা নিবনুৱা সমস্যা সমাধানৰ নামত কোনোদিনে কোনো চেষ্টা নকৰি ইয়াত আমাৰ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি পেলাই সময়ে সময়ে ইণ্ডাষ্ট্ৰিয়েল ভেনুবিলাক পাতিছে, কিন্তু কোম্পানী কিমান আহিছে। লহকৰ জিলা পৰিষদৰ পঞ্চায়তে চলিছে বাবুল আলীৰ পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। শনিবাৰে দিনটোতো দেখা পোৱা গ'ল ইটোৰ পিছত সিটো পঞ্চায়তত বাবুল আলীৰ বৃহৎ নিৰ্বাচনী সভা। বাবুল আলীৰ নিৰ্বাচনী সভাত ওলাই আহিছে দলে দলে শ শ ভোটাৰ ৰাইজ। লহকৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত সোণাৰী গাঁও, পাণবাৰী আৰু জাৰামাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাত দেখা গ'ল ৰাইজৰ বিপুল সঁহাৰি। ইফালে বাবুল আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল কংগ্ৰেছ নেতা তথা প্ৰাক্তন জিলা পৰিষদ হাইদাৰ আলী, নিজ ঢিং ব্লক কংগ্ৰেছৰ সভাপতি মুজামিল হক, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাইহান চৌধুৰী সহ বহু নেতাকৰ্মী। লহকৰ জিলা পৰিষদ সমষ্টিৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰিছে কংগ্ৰেছৰ এইসকল নেতাকৰ্মীয়ে। ইফালে বাবুল আলীয়েও দৃঢ় বিশ্বাসী এইবাৰ লহকৰ জিলা পৰিষদত সমষ্টিত কাৰোৰে লগত তেওঁ প্ৰতিদ্বন্দ্বিতা নহয় বুলি। নিউজ এক্স ৰিপৰ্ট MD 365। ৮ নং লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী আৰু মই প্ৰাৰ্থী হিচাপে বিগত কিছুদিন আমাৰ লহকৰ জিলা পৰিষদৰ অন্তৰ্গত ৬খন গাঁও পঞ্চায়তৰ প্ৰায় প্ৰত্যেকখন ৱাৰ্ডে ৱাৰ্ডে গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছো। আৰু ইতিমধ্যে আপোনালোকে দেখিছে প্ৰত্যেকখন ৱাৰ্ডৰে প্ৰায় 90% ভোটাৰে মোক সমৰ্থন জনাইছে আৰু ভোটাৰৰ সঁহাৰি তথা সমৰ্থন দেখি পেলাই ময়ো আগ্ৰহী হৈছো যে প্ৰত্যেক পঞ্চায়ততে প্ৰত্যেকখন ৱাৰ্ডে ৱাৰ্ডে গৈ পেলাই প্ৰত্যেকখন ভোটাৰ ৰাইজৰ লগত মই ব্যক্তিগত তথা ৰাজনীতিক আমাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি সকলোকে লগ ধৰি পেলাই মই দুৱাৰ আশীৰ্বাদ ল'বলৈ মই উঠিবলৈ লাগি আছো। প্ৰতিদিনতা হিচাপে আজিৰ দিনত ক'বলৈ গ'লে ভোটাৰ ৰাইজৰ মত বিনিময় আপোনালোকে ইতিমধ্যে দেখিছে। আপোনালোকে আমাৰ কি কয় প্ৰেছ ক্লাবৰ সকলো সদস্যই সকলো সাংবাদিকে প্ৰত্যেকখন ৱাৰ্ডে ৱাৰ্ডে ঘূৰি ফুৰি আছে। গতিকে মোৰ প্ৰতিদ্বন্দ্বিতা বুলি ক'বলৈ কোনো নাই। হয়, বাকী 3জন প্ৰাৰ্থী আছে, তেখেতৰ ভিতৰত হয়তো কাউণ্ট হ'ব, কিন্তু মই ভাবোঁ আমাৰ কংগ্ৰেছ দলীয় তথা মই বাবুল আলীৰ লগত তেখেতৰ কাউণ্ট নহয়। কি কি সমস্যা আছে এই যি জিলা পৰিষদৰ বিভিন্ন সমস্যা, এই সমস্যাবিলাক আপুনি কেনেকৈ? হয়, আমাৰ লহকৰ জিলা পৰিষদত 6খন গাঁও পঞ্চায়ত আছে, তাৰে মাজত 5খন গাঁও পঞ্চায়ত নদীৰ গৰাখহনীয়াৰ লগত অন্তৰ্ভুক্ত হৈ আছে। আমাৰ ধৰক নিজদিং গাঁও পঞ্চায়ত, লহকৰ গাঁও পঞ্চায়ত, পটিয়াচাপৰি গাঁও পঞ্চায়ত, কান্দলিমাৰী গাঁও পঞ্চায়ত, জাৰামাৰী গাঁও পঞ্চায়ত, প্ৰত্যেকটা গাঁও পঞ্চায়তত মাতাবৰীৰ ভিতৰে বাহুৰে চহৰ চাপৰিত আমাৰ ভোটাৰ আছে। গতিকে আমাৰ ইয়াত বহুত সমস্যা আছে, অনুষ্ঠান প্ৰতিষ্ঠান, ৰাস্তা পদূলি সেইবিলাক আপোনালোকে জানেই। আৰু মই বিগত কিছুদিন নিৰ্বাচনী প্ৰচাৰ চলোৱাত তথা মই বিগত 4 মাহ ধৰি জনমত ভিত্তিত মই সভা সমিতি কৰি আহিছিলোঁ। সেই সময়ৰ পৰা এতিয়ালৈকে মই যিমানকেইটা ৱাৰ্ডে ৱাৰ্ডে গৈছোঁ বহুত জেগাতে ৰাস্তা পদূলি অনুষ্ঠান প্ৰতিষ্ঠানৰ বহুত জৰ্জৰীয়া সমস্যা আছে। আৰু মই আশাবাদী যে মই প্ৰতিনিধি হোৱাৰ পিছত মই আমাৰ সাংসদ তথা বিধায়ক আৰু মোৰ নিজৰ পুঁজিৰে মই আমাৰ সমষ্টিৰ উন্নয়নৰ কাম কৰা এনি টাইম মই অপ্ৰাণ চেষ্টা চলাই যাম আৰু কাম কৰিবলৈ মই সক্ষম হ'ম বুলি মই আশাবাদী। পঞ্চায়তৰ ৰিজাল্ট জল পটপট ওলাইছে। মই বেলেগ সমষ্টিৰ কথা নাজানো, বিশেষকৈ ঢিং সমষ্টিৰ 4টা জিলা পৰিষদ আছে, 4টাই কংগ্ৰেছে দখল কৰিব। আজি আপুনি খালি এইটো ৱাৰ্ড মিটিং, এইটো মোৰ নিজৰ পঞ্চায়ত, এইটো এটা ৱাৰ্ড মিটিং হৈছে। ৱাৰ্ড মিটিঙত যদি আপুনি চাই মানুহৰ উপস্থিতি আৰু ইয়াত কি ক'বলগীয়া আছে। আপোনালোকৰ ৰিজাল্ট পালে, আপোনালোকে প্ৰত্যেকজন মানুহে কংগ্ৰেছ দলৰ এজন সৈনিক হৈ কাম কৰি আছে। গতিকে পঞ্চায়তত কংগ্ৰেছৰ জয় নিশ্চিত আৰু পঞ্চায়তৰ পৰা কংগ্ৰেছৰ যি ধাৰা এই ধাৰা 26লৈকে যাব। 26ত অসমৰ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু এইটো আমি কামনা কৰিছোঁ আৰু ৰাইজেও আমাক আশ্বাস দিছে। গতিকে আমাৰ যিকেইজন কংগ্ৰেছৰ প্ৰাৰ্থী আছে তেখেতসকল আপোনালোকে মনত ৰাখিব, মই আজি আপোনালোকৰ আগত কৈছোঁ, তেখেতসকলে বিপুল ভোটত জয়যুক্ত হ'ব, তাত কোনো সন্দেহ নাই। আমাৰ ঢিং বিজেপিৰ আণ্ডাৰত 2টা জিলা পৰিষদ কৰিছে, লহকৰ জিলা পৰিষদ আৰু বেচমাৰী জিলা পৰিষদ। আমি 2টা জিলা পৰিষদ
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছো। আজি আমি ফাইনেলত উপনীত হৈছো যে আমাৰ প্ৰাৰ্থীসকল ত্ৰিপুল কোৰ্টত যাব। যিহেতুকে বিভিন্ন সময়ত শুনা যায় দেখা গৈছে যে কংগ্ৰেছ দলৰ মাজত কিছু বিভেদ সৃষ্টি হৈছে, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। তাৰ পিছতো কিন্তু দেখা গৈছে গাঁও অঞ্চলত কিন্তু এটা কংগ্ৰেছৰ ভেটি কিন্তু যি সভা কমিটি দেখা গৈছে বিপুল দৰ্শকক দেখা পাইছে। আৰু তেওঁলোকে কি ক'ব যে এতিয়াও কংগ্ৰেছ দলৰ যিটো ভেটি এইটোৱে কিন্তু একেবাৰে নোহোৱা হৈ যোৱা নাই। কংগ্ৰেছ দলৰ ভেটি কেনেকে নাকিব? ভাৰতত এটাই ৰাজনৈতিক দল আছে, এইটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। আপোনাৰ সেই দলত মানুহ থাকিব, কোনোদিন জাতীয় কংগ্ৰেছ মৰি নাযায়। আজি চাওক, মেইন কথাটো হৈছে কি, আমাৰ দলৰ মনোবৃত্তি ভাল থকাৰ কাৰণে, অত্যন্ত ভাল থকাৰ কাৰণে এটা পদবীত যেতিয়া 4-5জন প্ৰাৰ্থীয়ে দাবী কৰিছে, টিকেট দাবী কৰিছে, তাৰ পৰা দলে এজনকে দিব লাগিব, এজনকে দিছে, যাকেই দিছে XYZ। কিন্তু আমাৰ কথা হ'ল দলে যাক নিৰ্বাচিত কৰিছে তাক আমি জিকাবই লাগিব, আৰু জিকাম ইনশাল্লাহ। এই কথা আজি ফাইনেল এই প্ৰমাণ চাইছে আপোনালোকে। এটা ৱাৰ্ডৰ মিটিঙত মানুহ কেনেকে আহিছে, ভোটাৰ থাকে 500-600 মানুহ কিমান আহিছে। গতিকে এই কথাই প্ৰমাণ কৰিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যিসকল প্ৰাৰ্থী আছে সকলোৱে জয়লাভ কৰিব।